দুপৰীয়া ভাত সাজ খালেনে? মই খাবলৈ আনিছোঁ আৰু দেই বন্ধু বান্ধৱীসকল। এই কণী দম বনাই লৈছোঁ। ফুলকবি, আলু, মটৰ আৰু কণী দম বনাই লৈছোঁ দেই। এইফালে জলকীয়া, নেমু, এইফালে বুট ভাজি, এইফালে সৰু সৰু মাছ, পিঁয়াজ দি জলকীয়া দি একদম তেলতে ভাজি লৈছোঁ। ধুনীয়াকৈ ভাতকেইটা খাওঁ। আপোনালোকে খালেনে বাৰু? খাই লওক নাই খোৱা যদি দেই। ময়ো খাই লওঁ ধুনীয়াকৈ ভাতকেইটা। মটৰ নতুন চাউলৰ ভাত অকণমান গৰমে গৰমে নাখালে দিগদাৰ। অকণমান ঠাণ্ডা হৈ গ'লে টান হৈ যায়। টেষ্টি লাগিছে খাই, মস্ত মস্ত একদম বহুত ভাল লাগিছে। সৰু মাছৰ ভাজিখন খাই চাওঁ দেই। মজা লাগিছে। তেলতে ভাজি লৈছোঁ যে খাবলৈ সোৱাদ হৈছে। ফুলকবি আলু একদম ভাঙি ঘুগুনি নিচিনা কৰি দিলোঁ। জলকীয়াটো বহুত জ্বলাওঁ। আপোনালোকে কি দি খালে বাৰু কমেণ্টত ক'বচোন দেই। আৰু আপোনালোকে একো লাইক কমেণ্ট নিদিয়া হ'ল আৰু মোক দেই। কি বেয়া পালে? বেয়া চেয়া নাপাব। ভিডিঅ'টো স্কিপ নকৰিব দেই। চাব, চাই মেলি লাইক কমেণ্ট এটা কৰিব, তেতিয়াহে মনটো ভাল লাগিব। আপোনালোককো কৰোঁ নহয় মই। পৰহিৰ পৰা কৰিবই পৰা নাই কাকো চাপৰ্ট দেই, বেয়া নাপাব। এইফালে দহা খাব গৈছিলোঁ চাবুৱাত, অহা নহ'লে তাতে থাকিলোঁ। ইমান মোবাইলৰ লগত লাগি নাথাকিলোঁ। আলহী তুলহী থাকে, অন্য জেগাত বেয়াও লাগে তেনেকৈ মোবাইল চাই থাকিবলৈ। সেইটো কাৰণে বহুত কাম বন কৰিলোঁ। কৰি মেলি ভাতকেইটা খাব লৈছোঁ। কাপোৰ ধুলোঁ বহুত, চাউল জাৰিলোঁ। খাই লওঁ দেই। আপোনালোকেও খাই লওক নাই খোৱা যদি।